94.17% লৈ পাছ কৰিছিলোঁ। বৰ্তমান মোৰ মা আছে, দেউতা মই 1.5 বছৰ থাকোঁতেই ঢুকাইছিলে। সৰুতে ঢুকোৱা? সৰুতে ঢুকোৱা। তাৰপিছত এতিয়া ককা আইতা আছে, মামা মামী আছে। এতিয়া বৰ্তমান তুমি কোন স্কুলত এডমিশ্যন ল'ম বুলি ভাবিছা? মই এতিয়া কটন ইউনিভাৰ্চিটিত এডমিশ্যন ল'ম, তাৰ কাৰণে এপ্লাই কৰা আছে। তোমাৰ স্কুল কোন স্কুলৰ পৰা উত্তীৰ্ণ হৈছিলা? মই ছেইণ্ট জেভিয়াৰ্ছ নাহৰকটীয়াৰ পৰা উত্তীৰ্ণ হৈছিলোঁ। ঠিক আছে। আৰু তুমি যি নেকি ইমান ভাল পাৰ্চেণ্টেজ লৈ উত্তীৰ্ণ হ'লা, ইয়াৰ বিশেষ ৰহস্য কি? তুমি কাক ধন্যবাদ দিব বিচাৰিছা? বিশেষ ৰহস্য য'ত মই টিউশ্যন কৰিছিলোঁ তাত, তাৰপিছত স্কুলৰ শিক্ষক কেইজনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাকী মায়ে সদায় মোক ভালকৈ পৰীক্ষাত নম্বৰ ল'বলৈ সহায় কৰিছে সদায়। চব যিকোনো বস্তু মোক লাগে, বেলেগ কিতাপেই হওক, যোনকেইটা দৰকাৰী সেইখিনি ল'বলৈ সদায় সহায় কৰিছে। এতিয়া তুমি বৰ্তমান পাছ হৈছা, এই পাছ হোৱাৰ বিশেষকৈ কি ছাবজেক্টত বেছি তুমি ইণ্টাৰেষ্ট দি পঢ়িছিলা? মই তেনেকৈ ইণ্টাৰেষ্ট মানে চবকে একদম গোটেইকেইটা একদম একেটা ভালকৈ পঢ়িছিলোঁ। কোনো এটা বিষয়ত বিশেষকৈ ধ্যান দিয়া নাছিলোঁ। গোটেইকেইটা একদম একেলগতে ভালকৈ পঢ়িছিলোঁ। বৰ্তমান তোমাৰ পাৰ্চেণ্টেজটো কিমান আছিলে? 94.17%। সকলোতে লেটাৰ হ'ব ন? সকলোতে লেটাৰ। এতিয়া বিশেষকৈ পঢ়া সময়ত তুমি কেনেকৈ পঢ়িছিলা, অলপ কৈ দিবা নেকি? মই তেনেকৈ মানে ৰাতিপুৱা একো সময়ত পঢ়া নাছিলোঁ। ৰাতিপুৱা নপঢ়োৱেই ক'ব গ'লে। ৰাতিপুৱা টিউশ্যন থাকে, টিউশ্যনৰ পৰা ডাইৰেক্ট স্কুললৈ যাওঁ। বাকী ৰাতি পঢ়িছিলোঁ বিশেষকৈ। আৰু যিমান সময় পঢ়োঁ একদম ভালকৈ পঢ়োঁ, আৰু এটা বিশেষ একো সময় লৈ পেলাই পঢ়া নাছিলোঁ। তুমি খেল খেলা নাই? এনেই ক্ৰিকেট খেলি ভাল পাওঁ, ক্ৰিকেট চায়ো ভাল পাওঁ বহুত। আটাইতকৈ প্ৰিয় খেল কি তোমাৰ ভাইটি? ক্ৰিকেটে হয়। আচ্ছা, যি নেকি তোমাৰ ছাবজেক্টৰ ভিতৰত আমি সোমাব বিচাৰিছোঁ, ছাবজেক্ট তোমাৰ বেছিকৈ কোনটো ছাবজেক্টত বেছি পাৰ্চেণ্টেজ ল'বলৈ সক্ষম হৈছিলা? ইলেক্টিভ জিঅ'গ্ৰাফীত বেছিকৈ নম্বৰ পাইছিলোঁ, 97। এতিয়া তোমাৰ সপোন কি? মোৰ সপোন IAS অফিচাৰ হোৱা। হয়, নিশ্চয় ভাইটিৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে তুমি যি ধৰণে তুমি ইমান ভাল পাৰ্চেণ্টেজ লৈ উত্তীৰ্ণ হ'লা, এই বিষয়ে তোমাৰ লেখীয়া তোমাৰ দৰে বহুত ছাত্ৰ ছাত্ৰী আছে, সৰু সৰু ছাত্ৰ ছাত্ৰী আছে, অহা বছৰলৈকে যিসকলে মেট্ৰিক পৰীক্ষা দিব, তেখেতসকলক তুমি কি ক'বা? মই এইটোৱে ক'ম যে বেছি প্ৰেছাৰ লৈ লাভ নাই। এইটো এটা জাষ্ট এটা ষ্টাৰ্টিং ফেজ বুলি ক'ব পাৰি। ইয়াত যদি ইমান ভাল ৰিজাল্ট কৰিব নোৱাৰোঁ, তেতিয়া একো জীৱনটো শেষ হৈ নাযায়। আৰু বহুত ডাঙৰ ডাঙৰ আছে, পৰীক্ষা আছে। আৰু যিমানে পঢ়ে ভালকৈ পঢ়ক। বেছি পঢ়ি ইমান লাভ নাই। বেছি ঘণ্টা পঢ়ি পেলাই লাগিলে 2 ঘণ্টাই পঢ়ক, কিন্তু সেই 2 ঘণ্টা একদম ভালকৈ পঢ়ক। বাকী প্ৰেছাৰ লৈ লাভ নাই, সেইটোৱে মই ক'ম। তোমাৰ এডমিশ্যনটো কেনেকৈ হ'ব? মোৰ এডমিশ্যন এই দৰ্পণ বুলি এটা ৱেবছাইট আছে, তাত অনলাইন এপ্লাই কৰি থোৱা আছে। বাকী 27 তাৰিখ মানে ৰিজাল্টটো ওলাব, তাৰ চিলেকশ্যন লিষ্টটো। তাৰপিছত আকৌ অফলাইন ভেৰিফিকেশ্যনৰ কাৰণে মাতিব কটনৰ পৰা। স্কুল ফালৰ পৰা তোমাক বেছিকৈ কোনটো ছাবজেক্টত বেছি তোমাক চাবলৈ এনেকৈ কিবা কৈছিলে নেকি? মোক তেনেকৈ বাৰু প্ৰি টেষ্টত মোৰ অলপ ইংলিছত অলপ কমিছিলে, তাত অলপ চাবলৈ মোক কৈছিলে ইংলিছ বিষয়ত। বেছিকৈ তোমাক স্কুলত কাক ধন্যবাদ দিব বিচাৰিবা টিচাৰৰ ভিতৰত? আছে, বহুত কেইজন আছে। আমাৰ হিন্দীৰ টিচাৰ আশী মেম, তাৰপিছত আমাৰ বিজ্ঞানৰ শিক্ষক অমিত ছাৰ, তাৰপিছত আছে আমাৰ সামাজিক বিজ্ঞানৰ টিচাৰ চাইমন ছাৰ, আৰু ভূগোলৰো শিক্ষক চাইমন ছাৰ। তাহাঁতকে আৰু ধন্যবাদ জ্ঞাপন কৰিম।
আগতকৈ প্ৰশ্ন কাকতত বেছিকৈ কনচেপচুৱেল কুৱেশ্যন বেছিকৈ আহিছে। মানে এই কিতাপৰ পিছফালে কুৱেশ্যন আনচাৰ দিয়ে সেইখিনিৰ ওপৰত নাই অহা বেছিকৈ কুৱেশ্যন। সেইটোৱে ক'ম যে পাঠটো ভালকৈ বুজি লওক, তাৰপিছত আকৌ নিজেই কুৱেশ্যন আনচাৰ বনাই পেলাই আনচাৰ কৰিবলৈ প্ৰেক্টিছ কৰক, যাতে তেতিয়া ভাল হ'ব তাহাঁতৰ। ধন্যবাদ থাকিল। অঁ। বাইদেউ, আপোনাৰ ল'ৰা যেনেকৈ ইমান ধুনীয়াকৈ পাৰ্চেণ্টেজ লৈ উত্তীৰ্ণ হ'ল, কেনেকুৱা লাগিছে? মই মানে বহুত সুখী। মই এইটো কাৰণে সুখী কাৰণ মই এটা ষ্টেপত মানে ছাকচেছফুল অনুভৱ কৰিছোঁ। কাৰণ কেলৈ সি তাৰ দেউতাকক 1.5 বছৰ বয়সতেই হেৰুৱালে, আৰু সিও সেই কষ্টখিনি মানে বুজি পোৱা হৈছে আৰু মোকো দেখিছে। ময়ো তাক একেবাৰে সময় দিবলৈ নোৱাৰোঁ। সি যিখিনি কৰিছে তাৰ নিজৰ হেৰিতেই কৰিছে, আৰু তাৰ সফলতাৰ আঁৰত তাৰ নিজৰ স্কুলখনৰ চেণ্ট জেভিয়াৰ্ছ স্কুলখনৰ নাহৰকটীয়াৰ টিচাৰসকল আৰু তাক গাইড দিয়া ইংলিছৰ পুলিন চন্দ্ৰ দিহিঙীয়া ছাৰ, আৰু মেথছৰ ঋতুমণি চেতিয়া ছাৰ, আৰু ছায়েন্সৰ কৈশৱ প্ৰতীম বৰুৱা ছাৰ, আৰু মোৰ মাৰ ঘৰখন। সি নিজে বহুত কষ্ট কৰে আৰু সি নিজে বুজি পায়। টিউশ্যন লয়। তাৰ গাইড দিয়া আছে 3 গৰাকী, আৰু সৰুৰ পৰা তাক মই টিউশ্যন দিছোঁ। ক্লাছ 1ৰ পৰাই সি টিউশ্যন কৰিছে, আৰু গাইডনেছটো লাগে। আৰু সি নিজৰ বলতে এইখিনি পাইছে। বহুত কষ্ট কৰে। মই নিজে দেখি পেলাই মানে মই নিজে ক'বলৈ বাধ্য হওঁ যে তুমি শোৱা, অকণমান তোমাক পৰিশ্ৰম কৰিছা, অকণমান তোমাক হেৰিও লাগে, ৰেষ্টো লাগে, কিন্তু খোৱা সি পাহৰি যায়। আৰু তাৰ ফলত কি কৰে, বমি কৰে, মূৰ বিষ হয়, টোপনি ক্ষতি হয়। সি 2 ঘণ্টা শুবলৈ পায়, তাৰপিছত আকৌ উঠে, পঢ়ে, এই বমি কৰে। সেইবোৰ দেখি শুনি মোৰতো বিৰাট ভয় লাগে কি হ'ব, কিন্তু সি যথেষ্ট কষ্ট কৰিছে নিজে। সেইটো মই নিজে ক'বলগীয়া। তাৰমানে আৰু মোক বেলেগ মানুহে কয় তুমি ঘূৰি ফুৰা, তোমাৰ ল'ৰাই এবাৰ মেট্ৰিক দিব। তেতিয়া মই ভাবোঁ ঘূৰি ফুৰাটো মানুহে দেখে, কিন্তু মই যিখিনি কৰিছোঁ তাৰ কাৰণেইতো কৰিছোঁ। আৰু ছিংগল মম হ'লে যিখিনি কৰিবলগীয়া থাকে ঘৰত থাকিলে কৰিব নোৱাৰোঁ, মই ওলাবই লাগিব। সেইটোৱে কথা। এতিয়া ল'ৰাৰ আপোনাৰো কিবা সপোন আছে, ল'ৰাটোক উচ্চ শিক্ষাৰ বাবে আপোনাৰ কি হ'ব, সপোন কি আছে? মোৰ সপোন, মই এইখিনিতে সুখী। সি দেউতাক যেনেকৈ এজন কলেজৰ প্ৰফেচাৰ আছিল, সি এতিয়া আৰ্টছত নিজে ল'ম বুলি কৈছে। সি তাৰ নিজৰ সপোনখিনি পূৰ হ'লেই মোৰ তাতেই সপোন, আৰু বেলেগ সপোন মোৰ একো নাই। ল'ৰাৰ সপোন আপোনাৰ সপোন। হয়। ধন্যবাদ দিছোঁ বাইদেউ। আহক, আপুনি যি নেকি আপুনি ইতিমধ্যে ক'লে ঘূৰি ফুৰোঁ, আপুনি কিবা কামত লগত জড়িত আছে নেকি? হয়, মই সৰু সুৰাকৈ ৰাজনীতিৰ কামতে জড়িত, বিজেপি। আৰু মোৰ NGO আছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ। মই ডিভাইন এণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেশ্যনৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মই প্ৰেচিডেণ্ট, আৰু মই NGO চলাওঁ। মই আৰু সৰু সুৰাকৈ তাৰমানে ছ'চিয়েল ৱৰ্কাৰে। আৰু ছ'চিয়েল ৱৰ্কাৰ হ'লে ঘূৰিব লাগে যথেষ্টখিনি, আৰু সেইখিনি সি বুজি পাইছে। বুজি পাই সি সেইখিনি নিজে কৰিছে। আৰু মই সদায় কওঁ যে তুমি মোক অকল পঢ়াটো দিয়া, বাকীখিনি মই তোমাক দিম, আৰু সি সেইখিনি তেনেকৈ কৰিছে। বহুত ধন্যবাদ আপোনালোক। দৰ্শকসকল, ইতিমধ্যে আমাৰ বাইদেউ আপোনালোকৰ মাজত তেওঁ নিজৰ কৰ্মৰ জীৱনৰ জড়িত হৈও নিজৰ ল'ৰাক ভাল এটা শিক্ষা দিবলৈ সক্ষম হৈছে। ভাইটি বৰ্তমান 94.17% লৈ উত্তীৰ্ণ হৈছে। বৰ্তমান মই এই ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া আমলাপট্টিৰ পৰা বিদায় বিচাৰিছোঁ। পৰৱৰ্তী সময়ত মই আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। এতিয়ালৈকে ভিডিঅ' চাই দিয়াৰ বাবে অশেষ ধন্যবাদ।